দলগাঁও ভূমিকেন্দ্ৰিক সংঘাতত জড়িত ৫জনকৈ লোকক আটক কৰিলে আৰক্ষীয়ে। দৰঙৰ দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাতৰ প্ৰকৃত তথ্য ফাদিল। ঘটনাক বিপথে পৰিচালিত কৰা দুই ভাতৃ লুকমান শ্বাহজামাল সহ ৫জনক আটক। সাংবাদিকক ভুল তথ্য দিয়া মহিলা দীপিকা ৰয় পলাতক, মোবাইল ছুইচ অফ। দৰঙৰ দলগাঁৱৰ ভূমিকেন্দ্ৰিক সংঘাতৰ ঘটনাত জড়িত ৫জনক আটক কৰে দলগাঁও আৰক্ষীয়ে। ভূমি সংঘাতৰ ঘটনাক বিপথে পৰিচালিত কৰি সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰা গাঁৱলীয়া ভুৱা দলিলেৰে ভূমি নিজৰ বুলি দাবী কৰা মহিলা দীপিকা ৰয় বৰ্তমান পলাতক দীপিকা ৰয়ৰ মোবাইল ফোনৰ ছুইচ অফ। উল্লেখ্য যে দলগাঁৱৰ কঁকালভাঙ্গী যোগী গাঁৱত দুদিন পূৰ্বে সংঘটিত ভূমিকেন্দ্ৰিক সংঘাতৰ প্ৰকৃত তথ্য পোহৰলৈ অনাৰ উদ্দেশ্যেৰে সাংবাদিকৰ বৃহৎ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ সৰজমিন তদন্ত কৰে। সাংবাদিকসকলে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ সময়ত ঘটনাস্থলীৰ সমীপতে অৱস্থিত ভূমিকেন্দ্ৰিক ঘটনাক বিপথে পৰিচালিত কৰা মহিলা দীপিকা ৰয়ৰ বাসভৱনত উপস্থিত হয় যদিও তাইক লগ নাপায় সাংবাদিকৰ দলটোৱে। তাই ক'ত আছে কোনেও ক'ব নোৱাৰিলে। আনকি তাইৰ মোবাইল ফোন ছুইচ অফ পোৱা যায়। মাটি কিনোতে পক্ষৰ অভিযোগ মতে আৰু অঞ্চলটোৰ ৰাইজে সাংবাদিকক জনোৱা মতে নিজ দলগাঁওস্থিত ৪০৪ নং দাগৰ ১৪৩ নং পট্টাৰ ৩ বিঘা ৪ কঠা ৯ লোচা মাটিৰ প্ৰকৃতগৰাকী প্ৰয়াত ফণীন্দ্ৰ চৰকাৰৰ সেই ৩ বিঘা ৪ কঠা ৪ লোচা মাটিত মহিলাগৰাকীক অস্থায়ীভাৱে থাকিবলৈ অলপ ঠাই দিছিল। কিন্তু মহিলাগৰাকীয়ে সেই ঠাইত ওচৰৰে লুকমান আলীক হোটেল কৰিবলৈ ভাড়াত দিছিল। বৰ্তমান মাটিখিনিৰ গৰাকী মৃত ফণীন্দ্ৰ চৰকাৰৰ ৪জন পুত্ৰক্ৰমে চিত্ৰজিৎ চৰকাৰ, বিশ্বজিৎ চৰকাৰ, ৰবীন্দ্ৰ চৰকাৰ আৰু চন্দ্ৰশেখৰ চৰকাৰে বেছিবাৰীৰ বিশিষ্ট ব্যক্তি ব্যৱসায়ী ইব্ৰাহিম আলীৰ পুত্ৰ ব্যৱসায়ী আইনুল হক, খাইৰুল ইছলাম, আবু বকৰ ছিদ্দিক, ৰেজাইল কৰিম, ইমৰান হুছেইনৰ তাত বিক্ৰী কৰে। আৰু সেইমতে আইনুল হক আৰু ভাতৃসকলে ৰেজিষ্টাৰ আৰু নামজাৰিও নিজৰ নামত কৰি লয়। পিছত অস্থায়ীভাৱে থকা মহিলাগৰাকীৰ লগতে ভাড়াত ধাবা চলাই থকা লুকমান আলীক ঠাইখিনি খালী কৰিবলৈ কৈ যদিও লুকমানে তেওঁৰ ভাতৃ শ্বাহজামালৰে সৈতে মিলি মহিলাগৰাকীক বিপথে পৰিচালিত কৰি ৩০ লাখ টকাৰ দাবীৰ বিনিময়ত এৰি দিব বুলি কোৱাৰ পিছত উভয়ৰে কিবা বুজাবুজি দুদিন পূৰ্বে সেই ভূমিত দেৱাল নিৰ্মাণ কৰিবলৈ আইনুল হক আৰু তেওঁৰ কিছুমান লোক উপস্থিত হোৱাত অবৈধভাৱে দখল কৰি থকা লুকমান, শ্বাহজামাল আৰু মহিলাগৰাকীয়ে হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰে। আৰু প্ৰথমে আইনুল হকৰ সা সামগ্ৰীৰ ওপৰত ভাংচুৰ আৰম্ভ কৰা উপায়ন্তৰ হৈ আইনুল হকৰ লোকসকলেও ধাবা ভাঙি দিয়ে। সেই সময়ত দুয়োপক্ষৰ মাজত সংঘটিত সংঘাতত দুয়োপক্ষৰ কেইবাজনো লোক সামান্যভাৱে আহত হোৱাৰ খবৰ পাই ঘটনাস্থলীত দলগাঁও আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে আজি দৰং জিলাৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল দলগাঁও আৰক্ষী থানাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ঘটনাটোক বিপথে পৰিচালিত কৰা লোকসকলক ৰেহাই দিয়া নহ'ব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে। আৰক্ষীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে আটকাধীন ভাই ককাইকে ইয়াৰ বাদেও মাটিৰ দালালি কাৰ্যকলাপ জড়িত হৈ আছে। উল্লেখ্য যে ঘটনা সংক্ৰান্তত দলগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট, টি নিউজ অসম। সেই উপলক্ষে আমি দুজন মানুহ আনিছোঁ, শ্বাহজামাল আলী আৰু এজন নামটো মই পাহৰিলোঁ, লুকমান। তেওঁলোকে বহুদিনৰ পৰা তেনেকুৱা কাম কৰি আছে, গতিকে তেওঁলোকে আছে আমি আইনগত ব্যৱস্থা লওঁ, কেছটো ৰেজিষ্টাৰ কৰিম। আৰু যিটো পাৰ্টীয়ে মাৰপিট কৰিছিল সেই পাৰ্টীৰ কেইটা ধৰিছে? মাৰপিট কৰা পাৰ্টীৰ ৩জন ধৰা হৈছে। কাক কাক ধৰিছিল? নামকেইটা মোৰ সেইটো আয়ু এজন বেলেগ আছে, আৰু 2জন আছে। আজি ফৰজ হ'ব, এজন আগত ফৰজ হ'ল, 3জন ধৰিছে। 3জন ধৰা হৈছে। তেওঁলোকে মাটি নিজৰ মাটি নহয়, লোকৰ পৰাই লয়, কাৰোবাৰ মাটি লয় আকৌ কাৰোবাক বুলি কয়, এনেকৈ বেচা কিনিও বেচা বিক্ৰী কৰা বুলিও আমাৰ আপত্তি আহিছে আমাৰ ওচৰত। দীপিকা ৰায়টো মাটি ৰেকৰ্ড মতে আমাৰ SP চাব আহিল, চালে, আমিও চালোঁ। ৰেকৰ্ডত দীপিকা ৰায় তাত কোনো ৰেকৰ্ডত মাটি নাই। দীপিকা ৰায়ৰ পৰা তেওঁলোকে সেই প্লটটো লোকমানে হেৰি লোৱা বুলি লিজত লৈছে। দীপিকা ৰায়ৰ মাটিয়ে নহয়, তেওঁ কেনেকৈ লিজত ল'লে আৰু লৈছে যে দীপিকা ৰায়ে কেনেকৈ দিয়া অধিকাৰটো পালে, সেইটো আমি এইটো তদন্ত কৰি ওলাব ভালটো। ৪০৪ নম্বৰ দাগৰ যিখিনি মাটি আছিল সেইখিনি মোৰ ককাৰ দিনৰ পৰাই আমাৰ দখলত আছে। মই যিখিনি দেখা পাইছোঁ, আমি ককাহঁতে খেতি চেতি কৰা আমি দেখা পাই আহিছোঁ। কিন্তু পিছত গম পাই সেইখিনি মাটি আমাৰ মানে দখলৰহে, আমাৰ নামৰ নহয়। সেইখিনি ফণীন্দ্ৰ চৰকাৰ নামৰ এজন মানুহৰ। তাৰপাছত তেওঁ ঢুকোৱাৰ পাছত তেওঁলোকৰ ল'ৰাকেইটাই নামজাৰি কৰিলে। তাৰপাছত আমাৰ লগত আলোচনা হৈছে বাৰু। তেওঁলোকে যেতিয়া ক'লে যে সেইখিনি মাটি বেচিম, কাৰোবাৰ নামত থকা ম্যাদী পট্টাৰ মাটি, সেইকাৰণে মই ওজৰ আপত্তি কৰা নাই আৰু। গতিকে ম্যাদী পট্টাৰ মাটি তেওঁলোকে যদি বেচে, মই মোৰ দখলটো মই এৰি দিছোঁ, কোনো আপত্তি নাই তাত। তেওঁলোকে সেইকাৰণে বেচিছে আৰু মাটিখিনি। তেওঁলোকে আইনুল হক নামৰ মানুহ এজন তাত বেচিছে।
তেওঁলোকে মই জনাত লোকমানে ধাবা এখন বনাইছিল এই ফণীন্দ্ৰ চৰকাৰ নহয় তেওঁলোকৰ ল'ৰাহঁতে মানে ধাবাটো বনাবৰ কাৰণে ভাড়া দিছিল মানে তেওঁলোকৰ পৰা ভাড়া লৈছিল তাৰপৰা কি ভাড়া লৈছে কেনেকৈ ভাড়া লৈছে সেইটো মই নাজানো ভাড়া লৈছে সেইটো মই জানো দীপিকা ৰয় চৌধুৰীটো বাৰু আমাৰ ঘৰতে আমাৰ মাটিতে থাকে তেওঁৰ বা কি মাটি আছে তেওঁ এতিয়া দলিল দেখালেহে গম পাম তেওঁ যদি তাতে মাটি আছে কিন্তু পটাখনতো আপোনালোকেও চাইছে সেইটোতো এজন মানে 5জন মানুহৰ নামত থকা পট্টা তেওঁলোকেতো ডকুমেণ্টছ প্ৰডিউচ কৰা নাই তেওঁলোক যিখিনি ফণীন্দ্ৰ চৰকাৰত যেতিয়া আহিছিল মোৰ ফণীন্দ্ৰ চৰকাৰটো ঢুকাল তেওঁ ল'ৰাকেইটা যেতিয়া আহিছিল যে আমি মাটিটো বেচিম আপোনালোকৰ দখলত থকা মাটি তোমালোকৰ ককায়ো কৈছিল এনেকৈ যদি হয় আমি এৰি দিম তাৰমানে মাটিটো গতিকে এতিয়া কাৰোবাৰ নামত থকা ম্যাদী পট্টাৰ মাটি মই ওজৰ আপত্তি কৰি জোৰ জবৰদস্তি আকৌ বুজে বহি থাকিলেতো উচিত নহয় ন কথাটো লিগেলো নহয় কথাটো মাৰপিটটো কেনেকৈ হ'ল আচলতে মাৰপিটটো এতিয়া কেনেকৈ হ'ল সেইদিনাখন মই কেনেকৈ গমো নাপাওঁ মাৰপিটটো কেনেকৈ হ'ল মানে কি তেওঁলোকৰ লগত কিবা মিলা মিলি কৰি কেনে খুটি পতিব আহিছিল তাৰপাছত এতিয়া দুই পক্ষৰ মাজত মাৰামাৰি হৈছে বুলি শুনিছোঁ আৰু দেখাও পাইছোঁ একো ৰেট মই ক'ব নোৱাৰিম মানে ভাড়াটো দিছিল ফণীন্দ্ৰ চৰকাৰহঁতে মানে সিহঁতৰ ল'ৰা ছোৱালী নাই ল'ৰাকেইটাই এইটো মই জানো এতিয়া তাৰপিছত সিহঁতে এতিয়া নুঠে বা আকৌ গৈ বহি আছে এতিয়া সিহঁতে কোৱা কথা সিহঁতে কৈছে সেনেকৈ আৰু